বৈকুণ্ঠ আহিলে শংকৰদেৱে আনি দিলে মাধৱ ভকতক কি ক'ব আজি অনুষ্ঠান সন্দৰ্ভত? উপনাজিৰা পবিত্ৰ গাঁও বৰনামঘৰত আজি অতীজৰ পৰা 100 বছৰ পুৰণি এই পৰম্পৰাগত ভাওনা বৰসভা চলি আহিছে। আজি 11 তাৰিখে এদিনীয়া কাৰ্যসূচীৰে বৰসভা ইয়াৰ লগত সংগতি ৰাখি ৰাতিলৈ ভাওনা প্ৰদৰ্শন কৰা হ'ব আৰু এই ৰাতিপুৱা পতাকা উত্তোলন কাৰ্যসূচী হৈ গৈছে ইতিমধ্যে। তাৰ পিছতে ভাগৱত ভ্ৰমণ চলি আছে। ইয়াৰ পিছতে নাম প্ৰসংগ হ'ব, ৰাতিলৈ ভাওনা প্ৰদৰ্শন হ'ব। আজি অনুষ্ঠান সম্ভৱত আজি আমাৰ গাঁৱৰ 1 নং ৱাৰ্ডত উপনাজিৰা বৰনামঘৰত প্ৰত্যেক বছৰে আমাৰ 100 বছৰো আজি পুৰণি আমাৰ বৰনামঘৰভাগি হৈছে। ইতিমধ্যে আমাৰ ইমান প্ৰখৰ ৰ'দতো ধৰক আমাৰ ৰাইজে আহি ইমান সহায় সহযোগিতা কৰিছে। আহি আমাৰ ধৰ্মমূল অনুষ্ঠানভাগিও হৈ গৈছে আৰু লগতে ধৰক শোভাযাত্ৰাটো ইতিমধ্যে চলি আছে। তাৰ লগতে এতিয়া নাম প্ৰসংগ হ'ব। নাম প্ৰসংগৰ পিছতে আপোনাৰ ধৰক গধূলি 7 মান বজাৰ পৰা ধৰক আমাৰ ভাওনা প্ৰদৰ্শন হ'ব আৰু তাৰ লগতে সকলো ৰাইজক আমি ভাওনা প্ৰদৰ্শন কৰিবৰ কাৰণে নিমন্ত্ৰণ জনোৱা হ'ল।